মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দুটামান প্ৰশ্নোত্তৰ চাম। বিগত বৰ্ষত অহা আমাৰ এইটো হয় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, এইটো চাম। তাৰে সেই চেপ্টাৰটোৰ এই অধ্যায়টোৰ এইটো আহিছে 2019 চনত HSLC পৰীক্ষাৰ 2019 চনত আহিছে, গতিকে এইটো আমি চাম। এইটো আছে তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা। দুটা জোৰ আছে, মানে এইটো এটা জোৰ, এটা এইটো দুটা ৰৈখিক সমীকৰণ, এই দুটা ৰৈখিক সমীকৰণ, মানে দুই জোৰ ৰৈখিক সমীকৰণ আছে। ইয়াৰ পৰা কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ মানে এইটো আমাৰ মাল্টিপল চইচ কুৱেশ্যনছ পৰা আছে, আৰু আমাৰ এতিয়া মোষ্ট ইম্পৰ্টেণ্ট হ'ল মাল্টিপল চইচ কুৱেশ্যনছ, যিটো আমাৰ থাকিব সেইটো মোষ্ট ইম্পৰ্টেণ্ট আমাৰ মেথছৰ কাৰণে। গতিকে আৰু তাৰ কাৰণে আমাক কি লাগে, কনচেপ্ট লাগিব। গতিকে তোমালোকে ভালকে কিহৰ ওপৰত গুৰুত্ব দিবা, কনচেপ্টৰ ওপৰত গুৰুত্ব দিবা। গতিকে আগৰ পাঠ, আমাৰ অনুশীলনীৰ আগৰ যিখিনি পাঠ আছে, সেই পাঠখিনি আমাৰ যিখিনি কনচেপ্ট আছে তাত সেইখিনিৰ ওপৰত গুৰুত্ব দিবা। গতিকে আহা আমি এইটো চাওঁ। এইটো কি আছে, ফাৰ্ষ্ট আছে ট্ৰাইচেক্স প্লাছ টুৱাইচ ৱাই ইজ ইকুৱেল টু 5, আৰু আনটো সমীকৰণ আছে টুৱাইচেক্স প্লাছ থ্ৰাইচ ৱাই ইজ ইকুৱেল টু 5। নেক্সট বেলেগ এটা জোৰ আছে টুৱাইচেক্স মাইনাছ থ্ৰাইচ ৱাই ইজ ইকুৱেল টু 7, আৰু টুৱাইচেক্স মাইনাছ থ্ৰাইচ ৱাই ইজ ইকুৱেল টু 8। শুদ্ধ উত্তৰটো বাছি উলিওৱা, ইয়াৰ পৰা কোনটো শুদ্ধ বাছি উলিয়াব দিছে। এইটো দিয়া আছে, এই অপশ্যনটো দিয়া আছে 1 আৰু 2 জোৰ কেইটা সংগত। একো সংগত মানে আমি তাৰ কি সমীকৰণৰ সমাধান পাম। সমীকৰণ মানে এই সমীকৰণটোৰ আমি সমাধান, সমীকৰণ দুটাৰ পৰা x আৰু y সমাধান উলিয়াব পাৰো। এইটোত কি 1 আৰু 2 জোৰ কেইটা সংগত, তাৰমানে এই জোৰটোৰ পৰাও আমি এই দুটা সমীকৰণৰ পৰাও x আৰু y সমাধান উলিয়াব পাৰো, আৰু এই দুটা সমীকৰণৰ পৰাও x আৰু y সমাধান উলিয়াব পাৰো। 1 নম্বৰ অপশ্যনটো ঠিক দিয়া আছে। 2 নম্বৰ বি অপশ্যনটোত কি দিয়া আছে, 1 আৰু 2 জোৰ কেইটা অসংগত, তাৰমানে এই দুটা সমীকৰণৰ পৰাও আমি কি উলিয়াব, সমীকৰণৰ পৰা আমি কি উলিয়াব নোৱাৰো, x আৰু y ৰ ভ্যালু উলিয়াব নোৱাৰো, আৰু এই দুটাৰ পৰাও x আৰু y ৰ ভ্যালু উলিয়াব নোৱাৰো বুলি ইয়াতে কোৱা আছে, অসংগত। তাৰপিছত সি টো কি দিয়া আছে অপশ্যন, 1ৰ জোৰটো অসংগত, তাৰমানে প্ৰথম এই জোৰটো অসংগত, মানে আমি সমাধান উলিয়াব নোৱাৰো, কিন্তু 2ৰ জোৰটো সংগত, কিন্তু এইটোৰ পৰা সমাধান উলিয়াব পাৰো বুলি কি দিয়া আছে, সি টো দিয়া আছে। ডি টোত কি দিয়া আছে, 1ৰ জোৰটো সংগত, এইটোৰ পৰা সমাধান উলিয়াব পাৰো বুলি কৈছে, আৰু কিন্তু 2ৰ জোৰটো অসংগত, এইটোৰ পৰা সমাধান উলিয়াব নোৱাৰো বুলি কৈছে। গতিকে আমাৰ অপশ্যনটো আমি এনেকুৱা, যদিও 1 নম্বৰ থাকিব মাল্টিপল চইচত, আমি কৰি চাব লগা হ'ব। গতিকে কৰি চাম, এইটো কেনেকে চাম, এতিয়া আমাৰ 1 নম্বৰৰ পৰা আমি যদি চাওঁ, আমি 1ৰ পৰা যদি চাওঁ, 1ৰ জোৰৰ পৰা কি পাম, আমি এইটোৰ পৰা ট্ৰাইচেক্স প্লাছ টুৱাইচ ৱাই ইজ ইকুৱেল টু 5, এইটো আমি কেনেকে লিখিব পাৰো, ট্ৰাইচেক্স প্লাছ টুৱাইচ ৱাই মাইনাছ 5 ইজ ইকুৱেল টু 0। আমি এইটো কেনেকে লিখিম, ax প্লাছ by প্লাছ c ইকুৱেল টু 0 ফৰ্মেটত এইটো আমি লিখিছো, সেইটো গাঁথনি লিখিছো। আৰু আমাৰ নেক্সট কি আছে, টুৱাইচেক্স প্লাছ থ্ৰাইচ ৱাই ইজ ইকুৱেল টু 5, গতিকে এইটো আমি লিখিব পাৰিম, এইটোৰ কাৰণে টুৱাইচেক্স প্লাছ থ্ৰাইচ ৱাই মাইনাছ 5 ইজ ইকুৱেল টু 0। গতিকে ইয়াতে কি হ'ব, a1 আমাৰ এইটো কি ax প্লাছ by প্লাছ c গাঁথনিত আমি লিখিছো। গতিকে এইটোত আমাৰ a1, এইটো যে প্ৰথম সমীকৰণৰ ইয়াতে সহগ, a1 কিমান আছে 3, b1 y সহগ আমি b1 বুলি কৈছো, প্ৰথম সমীকৰণটো 2 আছে, c1 আমাৰ যিটো কনষ্টেন্ট ধ্ৰুৱক পদ, এইটো হ'ব -5, আৰু তেনেকে a2 কি হ'ব, a2 মানে 2 x ৰ সহগ, তাৰপিছত b2 মানে y ৰ সহগ, আৰু c2 মানে কিহৰ ধ্ৰুৱক পদটো হ'ব। গতিকে ইয়াৰ পৰা যদি আমি কি উলিয়াও, a1 by a2 যদি উলিয়াও, a1 মানে 3 by 2 a2, তাৰপিছত আমি যদি উলিয়াও b1 by
b2 যদি উলিয়াও b1 by b2 b1 কিমান আছে 2/3 3 by 2 2 by 3 আৰু c1 by c2 যদি আমি উলিয়াও -5 by -5 মানে 1 এতে ইয়াৰ পৰা আমি কি দেখা পালো a1 by a2 not is equal to a1 by a2 কিমান আছে 3 by 2 আৰু b1 by b2 কিমান আছে 2 by 3 जो b1 by b2 এটা ইকুয়াল নহয় যদি ইকুয়াল নহয় a1 by a2 is equal not equal to b1 by b2 তেতিয়া আমি কি ক'ব পাৰো এই সমীকৰণটো সংগত বুলি ক'ব পাৰো গতিকে আমি একটো কি বুলি ক'ব পাৰো একৰ সমীকৰণজোৰ গতিকে ক'ব পাৰো আমি এটো একৰ সমীকৰণজোৰ সংগত বুলি ক'ব পাৰো কই এখিনি নিশ্চয় বুজি পাইছা আমি আগৰ ভিডিঅত এনেকুৱা ধৰণৰ কোৱেশ্চন আগৰ পৰীক্ষাত হয় আমি দিছিলো নেক্সট আমাৰ যদি আমি চাও 2 নম্বৰ যেটো জোৰ আছে 2 নম্বৰ জোৰৰ পৰা 2 ৰ পৰা যদি আমি চাও 2 ৰ পৰা 2 সমীকৰণটা কি আছে 2 সমীকৰণটা y6 minus thrice y is equal to 7 I will say try y6 minus thrice y is equal to 8 আছে গতিকে এইটোৰ পৰা যদি আমি চাও y6 মানে এইটো আমি লিখিব পাৰো এনেকৈ y6 minus thrice y minus 7 is equal to 0 আমি ax plus by plus c is equal to 0 যেটো আমাৰ ৰৈখিক সমীকৰণৰ যেটো কি আছিল আমি দুটা চলকত থকা ৰৈখিক সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ সেই প্ৰামাণিক ৰূপত লিখিছো আমি এইটো গতিকে এইটো i6 আমাৰ এইটোৰ ক্ষেত্ৰত কি হ'ব এইটো i6 minus thrice y minus 8 is equal to 0 গতিকে ইয়াতে a1 কিমান হ'ব a1 2 b1 minus 3 আৰু c1 কিমান হ'ব c1 minus 7 আৰু a2 কিমান হ'ব a2 2 b2 কিমান হ'ব b2 minus 3 c2 কিমান হ'ব c2 minus 8 হ'ব গতিকে ইয়াৰ পৰা আমি কি চাও a1 by a2 2 by a1 by a2 2 by 2 is equal to 1 আৰু b1 by b2 minus 3 by minus 3 1 আৰু c1 by আমি c2 যদি চাও c1 by c2 চালে আমাৰ কি পাম c1 by c2 minus 7 by minus 8 গতিকে আমি ইয়াৰ পৰা কি দেখা পালো a1 by গতিকে আমি কি পালো a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 এটো নহয় গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰো এই সমীকৰণটো কি নহয় সংগত নহয় গতিকে দুইটো অসংগত বুলি ক'ব পাৰো ই দুই অসংগত তাৰ মানে আমাৰ এক সমীকৰণজোৰ সংগত আৰু দুই সমীকৰণজোৰ অসংগত গতিকে কোনটো অপচন আছে আমাৰ ডি অপচনটো হ'ব গতিকে ইয়াৰে প্ৰথম সমীকৰণজোৰ সংগত আৰু দ্বিতীয় সমীকৰণজোৰ কি হ'ব অসংগত গতিকে অপচন হ'ব ডি নিশ্চয় বুজি পাইছা আমি এটা তোমালোকে আমি ইয়াত যেনেকে কৰি লৈছো তোমালোকে এইটো বুজোৱাৰ কাৰণে কৰা হৈছে যে তোমালোকে পৰীক্ষাত কৰিবা ৰাফ হিচাপত কৰিলে তোমালোকে ইমানখিনি ডাইৰেক্ট কোৱেশ্চনটোৰ পৰা ডাইৰেক্ট এইটো ষ্টেপ লিখি ডাইৰেক্ট কি লিখিব পাৰিবা এই ষ্টেপটো লিখিব পাৰিবা এইটো ষ্টেপ লিখিলা লিখি এবাৰ লিখি কৰি এইবিলাক তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা প্ৰত্যক্ষভাৱে কৰিব পাৰিবা মানে ছুটিকে শৰ্টকাট কৰিব পাৰিবা কিছুমান আমি ষ্টেপ লিখিলেও কাৰণ তোমালোকে কি কৰিব লাগে এনসাৰটো উলিয়াব লাগে উদ্দেশ্যটো গতিকে নিশ্চয় বুজি পাইছা মৰম ছাত্ৰসকল এবাৰ আন এটা কোৱেশ্চন চাবা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো আৰু তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা আসো এটা কোৱেশ্চন
x plus twice y is equal to 2 আৰু thrice x plus 6y is equal to 6 সমীকৰণ দুটাৰ সমাধান সংখ্যা কিমান তাৰমানে এই সমীকৰণ দুটাৰ পৰা আমি x আৰু y মান কিমান পাব পাৰো x আৰু y মানে x ৰ মান আৰু y ৰ মান এটাকে পাব পাৰো নে দুটাকে পাব পাৰো নে তিনিটাকে পাব পাৰো নে অসীম সংখ্যক মান পাব পাৰো হেতু কোৱেশ্চন দিছে গতিকে আমাৰ এইটো আমাৰ যেটো দিয়া আছে x plus twice y is equal to আৰু কি দিয়া আছে thrice x plus 6y is equal to 6 গতিকে আমি এটো কি কৰিম এটো আমাৰ তাৰ প্ৰামাণিক ৰূপটো লিখিম গতিকে প্ৰামাণিক ৰূপটো লিখাৰ কাৰণে আমাৰ এটো কি হ'ব x plus twice y minus 2 আমাৰ কি হয় ax plus twice ax plus by plus c is equal to 0 আৰু এটো যদি আমি প্ৰামাণিক ৰূপ লিখো thrice x plus 6y minus 6 is equal to 0 গতিকে ইয়াতে a1 ৰ মান কিমান a1 মানে x ৰ প্ৰথম সমীকৰণটোৰ x ৰ হব 1 b1 ৰ মান কিমান 2 c1 ৰ মান কিমান -2 আৰু a2 ৰ মান কিমান a2 x ৰ হব দ্বিতীয় সমীকৰণত 3 b2 ৰ মান কিমান 6 c2 ৰ মান কিমান -6 গতিকে আমি আমাৰ শর্ট আউট এটা চাই লও a1 by a2 মানে 1 a2 মানে by 3 b1 by b2 b1 কিমান আছে 2 b2 মানে কিমান আছে 6 মানে এটো ক্যান্সেল কৰিলে 2 ৰে ক্যান্সেল কৰিলে 3 1 by 3 1/3 আৰু c1 by c2 মানে c1 কিমান আছে -2 আৰু c2 কিমান আছে -6 গতিকে মাইনাস মাইনাস ক্যান্সেল 2 3 এটো 1/3 গতিকে আমি কি দেখা পাইছো ইয়াতে a1 by a2 b1 by b2 আৰু c1 by c2 আটাই কিটাৰ মান সমান 1/3 হৈছে যেটো আমি ইয়াতে দেখা পাইছো a1 by a2 b1 by b2 আৰু c1 by c2 গতিকে আমাৰ এই সমীকৰণটোৰ এই মানে সমীকৰণ দুটাৰ পৰা আমি অসীম সংখ্যক সমাধান পাব পাৰো এই সমীকৰণ এটো কি হ'ব সংগতই হ'ব অসীম সংখ্যক সমাধান পাব পাৰো গতিকে আমাৰ কোনটো হ'ব যে অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে গতিকে এটো হ'ব ডি অপচনটো হ'ব একে নিশ্চয় বুজি পাইছা গতিকে আমি কি চাব লাগিব এই শর্তটো চাব লাগিব ইয়াতে যদি আমাক সুধিলে হেতেন এটো সংগত নে অসংগত এটো সংগত আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ